Health Minister, Mr. Ashok Singhal, where are you? Mr. MP, Gaurav Gogoi, where are you? Mr. Podibhajeka, MLA, where are you? Mr. Debarot Saika, MLA, where are you? এই চাৰিজন ভূপণ্ডিত ক'ত আছে এতিয়া আমাৰ অসমীয়া যুৱ মঞ্চৰ স্পষ্ট প্ৰশ্ন যে এই চাৰিজন ভূপণ্ডিত বৰ্তমান ক'ত হেৰাল এখন মডেল হস্পিটেল চাওকচোন দুখ লগা ঘটনা আমগুৰি সমষ্টিতে গুচি গ'ল ধৰি ৰাখিব নোৱাৰিলে এতিয়া আপোনাৰ চাৰ্কেল অফিচাৰ যাওঁ এক্সাইজ অফিচ গ'ল পিডব্লিউডি গ'ল সকলো গ'ল ইমান মাহেৰে চকুৱে কিয় চাই আছে আমগুৰিখন আমি বুজি পোৱা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব বিচাৰিছোঁ যে আপুনি সমষ্টিটো লৈ কৰ্তন কৰিলে কি আমগুৰি ৰাইজকো কৰ্তন কৰি দিলে নেকি আমগুৰি মানুহখিনি আপোনাক নালাগে নেকি আমাৰ মৰম নালাগে নেকি আপোনাৰ ইয়াত ভাগিন কিমান ভাগিন আছে আপোনাৰ ভাগিনৰ মৰম নালাগে নেকি অকণমান দয়া ক্ষমা আপোনাৰ যিটো দয়া নাই ক্ষমা নাই ক'ত গ'ল সেইবিলাক হে সবকা সাথ সবকা বিশ্বাস আপোনাৰ চৰকাৰ শ্লোগান ক'ত গ'ল আমি এটা কথা আপোনাক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ চাওক এখন মডেল হস্পিটেল আমগুৰি হস্পিটেলখনটো খতমেই নাইকিয়াই হৈ গ'ল একো নাই তাত কিমান মানুহে যিহেতু ভুগিছে গতিকে মডেল হস্পিটেলখনক আমি এটা কথা কৈছোঁ আমগুৰি এখন মডেল হস্পিটেল চব অত্যাধুনিক নতুন নিউ মডেলৰ চব মেচিনাৰী আছে কিন্তু মানুহ নাই চলাবলৈ মানুহ নাই এজন ডক্তৰ সেই ডক্তৰজন মে' মাহত বোলে তেওঁ ডক্টৰেট শেষ হ'ব ইয়াৰ পৰা গুচি যাব এজনী নাৰ্ছ আৰু এজন কি আছে দৰৱ দিয়া ইয়াত এজন মানুহ আছে আৰু মানুহ নাই গতিকে 1:30 বজাত বন্ধ হৈ যায় 24 hours যিখন বস্তু চলি থাকিব লাগে সেই বস্তু 1:30 বজাত বন্ধ হৈ যায় কেনেকুৱা হস্পিটেল ক'ত আছে এনেকুৱা আমি স্বাস্থ্যমন্ত্ৰী সুধিব বিচাৰিছোঁ অশোক সিংঘালৰ ডাঙৰীয়াক তেখেতে অকল সেই চৰকাৰী ভূমি বেদখল কৰা তাতে থাকিব নেকি অকল ফ্লেট বনোৱা ঠাণ্ডাতে থাকিব নেকি গোটেইক পুঁজিপতি কৰিবলৈ কাৰণে আৰু পতি কৰিবৰ কাৰণে নে আমাৰ অসমৰ জনগণৰ কথা ভাবিব গতিকে এজন একদম ব্যৰ্থ হেল্থ মিনিষ্টাৰ অশোক সিংঘাল গতিকে এজনক বৰ্খাস্ত কৰিব লাগে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু আমগুৰিক জনগণক ক'ব বিচাৰিছোঁ আৰু লগতে শিৱসাগৰ জনগণক ক'ব বিচাৰিছোঁ টিয়কৰ জনগণক ক'ব বিচাৰিছোঁ নাজিৰাৰ জনগণকো ক'ব বিচাৰিছোঁ যে এনেকুৱা লিডাৰ আপোনালোকে চিলেকশ্যন নকৰিব আমগুৰি যিটো অৱস্থা কৰিলে কাইলৈ বোলে শিৱসাগৰত কৰিব কাইলৈ বোলে নাজিৰাত কৰিব কাইলৈ বোলে টিয়কতো কৰিব যিহেতু সকলোতে কৰিব গতিকে এনেকুৱা লিডাৰৰ ক্ষেত্ৰত কি কৰিব লাগে অসমৰ জনগণে বা আমাৰ শিৱসাগৰ জনগণে নিজে চিন্তা কৰাটো ভাল